নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালনে আপোনালোকৰ? আজি মা আৰু মই ওলাইছোঁ, ওচৰতে গণেশ পূজা পাতিছে, তালৈ এয়া লাডু লৈ লৈছোঁ। তালৈকে আমি দুজনী ওলাইছোঁ আৰু ওচৰৰ খুৰীজনীও আমাৰ লগত যাব দেই। এয়া খুৰীহঁতৰ ঘৰৰ ওচৰ পাইছোঁহি আৰু খুৰী আৰু খুৰীৰ ছোৱালীজনী আমি একেলগতে যাম মানে। এয়া তাই লাডু লৈ আহিছে, দেখাইছে। আমাৰ একদম ঘৰৰ ওচৰতে পাতিছে। আজি খালি বহুত ৰ'দ দিছে জানেনে, গৰম বহুত আজি। এয়া পানী তুলিবলৈ লৈছে। ওচৰত মানে পানী তুলিবলৈ একো তেনেকুৱা ব্যৱস্থা নাই, মানে ওচৰত তেনেকুৱা নদী বা পুখুৰী তেনেকুৱা ব্যৱস্থা নাই। সেইটো কথাৰ কাৰণে এনেকুৱাকেই ব্যৱস্থাটো কৰি দিছে। বাল্টিঙতে পানী আনি তেনেকৈ দি দিছে আৰু এই সৰু সৰু ছোৱালীকেইজনী মনত দেখি পেলাই মোৰ মনত কি আহিছে জানেনে? আমি যে সৰুতে বৰসবাহত আগদিনাখন পানী তুলিবলৈ গৈছিলোঁ, সেই মানে কথাটো মনত পৰি গৈছে। আগতে মানে খুব চখ আৰু পানী তোলাটো, সৰু হৈ থাকোঁতে কোনে পানী তুলিবলৈ পাব বুলি। এতিয়া বাৰু সেইবিলাক চখ নাই, এতিয়া তেওঁলোকক দেখিয়ে ভাল লাগে আৰু। এয়া অকণমানজনী থাকিয়ে আহিছিলে। তেওঁলোক মানে সৰু যেন পটককৈ মানে বেছি পানীটো দি দিয়াৰ পিছত অকণমান গধুৰ হৈ যায়। সেইটো কথাৰ কাৰণে তেওঁলোকৰ দাঙিবলৈ অকণমান দিগদাৰ হয়, সেইকাৰণে লাহে লাহে আনিছে। এয়া তেওঁলোকক আদৰিছে ইমান ধুনীয়াকৈ। চাওক, মন্দিৰৰ ভিতৰলৈ সোমাই নিছে নেকি আদৰি পেলাই। আমি চাকি বন্তি জ্বলাই আহিলোঁ। জ্বলোৱাটো দেখুওৱা নহ'লে আৰু অকণমান পৰিৱেশটোকে দেখাই দিছোঁ। এতিয়া আমি অকণমান বহিছোঁ চাকি জ্বলাই পেলাই। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।